কাইলৈৰ পৰা অসম বিধানসভাৰ মজিয়াত আছে বাজেট অধিৱেশন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন বাজেট অধিৱেশন কাইলৈৰ পৰা অনুষ্ঠিত হ'ব আৰু এই সময়ছোৱাতে বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বাজেট দাখিল কৰিব। বাজেটখনে সকলো শ্ৰেণীৰ সকলো স্তৰৰ ৰাইজকে চুই যায় আৰু এই বাজেটখন কেনেকুৱা হোৱাটো বিচাৰে, বাজেটত এইবাৰ কি কি থকাটো বিচাৰে, সেই সন্দৰ্ভত আমি সৰ্বসাধাৰণ নাগৰিকৰ মতামত ল'বলৈ উপস্থিত হৈছোহি শিৱসাগৰৰ দেওবৰীয়া সাপ্তাহিক বজাৰত, যিখন বজাৰলৈ সকলো শ্ৰেণীৰ নাগৰিকেই আহে। মই দেখুৱাইছোঁ এই পৰিৱেশ। মই প্ৰথমে এগৰাকী ক্ষুদ্ৰ ব্যৱসায়ীৰ ওচৰলৈ আহিছোঁ। বাইদেউ, কাইলৈৰ পৰা বাজেট অধিৱেশন আছে, কি হোৱাটো কেনেকুৱা হোৱাটো বিচাৰে বাজেট? আমি প্ৰথমতে বিচাৰোঁ মূল্যবৃদ্ধি হ্ৰাস হ'ব লাগে। মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাক মানে আপোনাৰ মাধমৰীয়া মাৰ সোধাইছে আৰু আপোনাৰ স্বাস্থ্য কেন্দ্ৰত উন্নত হ'ব লাগে। আমাৰ শিৱসাগৰখনত ভালকৈ চালে দেখিব পাব যে ভাল এজনো চিকিৎসক নাই। চিকিৎসা খণ্ডটোত উন্নত হ'ব লাগে আৰু শিক্ষা খণ্ডটো উন্নত হ'ব লাগে। হয়, চৰকাৰী শিক্ষা খণ্ডত উন্নত হ'ব লাগে আৰু পেট্ৰল ডিজেলৰ মূল্যও বৃদ্ধি হৈছে, সেইখিনিও হ্ৰাস হ'ব লাগে। আমি সাধাৰণ নাগৰিক হিচাপে সেইখিনিকে বিচাৰোঁ। হয়, মূল্যবৃদ্ধি হ্ৰাস হোৱাটো কামনা কৰিছে। মই আন এগৰাকী গ্ৰাহক আছে, এগৰাকী দাদা, কাইলৈৰ পৰা অসম চৰকাৰৰ বাজেট অধিৱেশন আছে। এইবাৰ কেনেকুৱা হোৱাটো বিচাৰোঁ? অনাগত দিনত বাজেটখনত বহুত কথা নিৰ্ভৰ কৰে। সেইটো হয়, এই ৰাইজৰ সৰ্বাংগী উন্নতিৰ কাৰণে মানে বাজেটখন হ'ব লাগে, সকলোখিনিক চুই যাব লাগে আৰু সকলো শ্ৰেণীৰ সুবিধাৰ কাৰণে মানে বাজেটখন ভাল হয়। হয়, মই আৰু এগৰাকী ক্ষুদ্ৰ ব্যৱসায়ী আছে, মই দেখুৱাইছোঁ যে তেওঁৰ পৰা ভাষ্য ল'ম। দাদা, কাইলৈৰ পৰা বাজেট অধিৱেশন আছে, আপুনি ব্যৱসায়ৰ লগত জড়িত, মৎস্য ব্যৱসায়ী, কেনেকুৱা হোৱাটো বিচাৰে এইবাৰ বাজেটখন? আমি এটা কথাই ভাবোঁ, আমি শিৱসাগৰ কেপি চাৰিআলিৰ পৰা দিখৌ দলঙলৈকে এখন আমাৰ বজাৰ আছে। এই বজাৰখনত গোটেই সৰ্বস্তৰ সকলোৱে কথাই কৈছোঁ, আমি আজি গৰমত যিখিনি ব্যৱসায়ী মানুহ আছোঁ, আমি এই ব্যৱসায়ী সন্থাৰ মানুহে কিমান কষ্ট কৰিবলগীয়া হৈছে আৰু বস্তু যি মানে দাম হৈছে, মানুহ সকলো আশা কৰি আহে বজাৰখনলৈ। বজাৰত আহি আপুনি যেতিয়া পাবহি 70 টকা, 80 টকা, 100 টকাৰ তলত শাক চব্জি নাপায়। গতিকে আমি এটা কথাই চৰকাৰলৈ বিনম্ৰ অনুৰোধ, সকলোলৈ আমি এটা অনুৰোধ কৰিছোঁ, সকলোৰ ওপৰতে আমি ভৰসা কৰিছোঁ। আমাৰ বস্তু যিকোনো বস্তুৱেই হওক বা তেলেই হওক, গেছেই হওক, সকলো বস্তুৰ দামবিলাক অলপ কমিব লাগে। আমি চৰকাৰৰ ওপৰতে আশাবাদী, যিহেতু সকলো ৰাইজে আমি বহুত কষ্ট কৰিবলগীয়া হয়। অলপ হ'লেও ভাল ফলাফল আহিব বুলি আশা কৰে। আমি আশা কৰিছোঁ, সকলো ৰাইজটো আমি চৰকাৰৰ ওপৰতে আশাবাদী। এতিয়া বানপানী আহিছে, আপোনাৰ গৰু ছাগলীলৈকে যথেষ্ট সমস্যা হৈছে। টাউন নগৰমহলৰ মানুহে কিছুমানে গম নাপাব পাৰে, কিন্তু আমাৰ বানবিধ্বস্ত জেগা বহুত আশাবাদী, বহুত আশাবাদী। মই পুনৰ যাম আন এগৰাকী ক্ষুদ্ৰ ব্যৱসায়ীৰ ওচৰলৈ যাম। ইয়াত মই গ্ৰাহক আৰু ব্যৱসায়ী সকলোৰে মতামত লোৱাৰ চেষ্টা কৰিছোঁ। দাদা, কাইলৈৰ পৰা বাজেট অধিৱেশন আছে, কেনেকুৱা হোৱাটো বিচাৰে বাজেটখন? মূল্যবৃদ্ধিটো কমিব লাগে, গেছৰ ডিজেল পেট্ৰল, সেইটো আমি বিচাৰোঁ মূল্যবৃদ্ধিটো কমা। হয়, বিভিন্নজনে মতামত আগবঢ়াইছে যে মূল্যবৃদ্ধি হ্ৰাস কৰিবলৈ যাতে বাজেটত বিশেষ পদক্ষেপ লোৱা হয়, স্বাস্থ্য খণ্ডৰ উন্নয়নৰ বাবে যাতে পদক্ষেপ তাত ব্যৱস্থা থাকে, এনেধৰণে মতামত আগবঢ়াইছে। মই আৰু এগৰাকী গ্ৰাহকৰ ওচৰলৈ আহিছোঁ। দাদা, কাইলৈৰ পৰা বাজেট অধিৱেশন আছে, অকণমান হ'লেও ধাৰণা আছে জ্যেষ্ঠ নাগৰিক হিচাপে, আৰু বাজেটত কি থকাটো বিচাৰে, কেনেকুৱা বাজেটত মানে কি দুখীয়াৰ যিটো সুবিধা হয়, বাজেটখনত দুখীয়াৰ যিটো সুবিধা হয় সেইটো কৰিব লাগে, আৰু যিবিলাক মূল্য বৃদ্ধি হৈছে এইবিলাক হ্ৰাস কৰিব লাগে। সীমা চেৰাই গৈছে, মূল্য বৃদ্ধি সীমা চেৰাই গৈছে, তাৰমানে মানুহে চলিব নোৱাৰা অৱস্থা হৈছেগৈ। এই যি নতুন চৰকাৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত কাইলৈ যিখন এতিয়া দ্বিতীয়বাৰৰ বাবে গঠন হৈছে চৰকাৰ, প্ৰথমখন বাজেট আশাবাদী নে? আশাবাদী, কিন্তু মূল্যবৃদ্ধি হ্ৰাস হ'লে মানে ভাল হয়। হয়, যি বাজেট অধিৱেশন হ'ব তাক লৈ সৰ্বসাধাৰণ নাগৰিক যথেষ্ট আশাবাদী হৈ আছে। মূল্যবৃদ্ধি হ্ৰাসৰ ক্ষেত্ৰত বিশেষ যাতে পদক্ষেপ লয় তাৰ বাবে আহ্বান জনাইছে। লক্ষণীয় হ'ব অনাগত দিনত এই বাজেটখনে কি কি সুবিধা কঢ়িয়াই আনিব সৰ্বসাধাৰণ ৰাইজৰ বাবে।
আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।